হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দেৱাশিষ আছামলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমত চলচ্চিত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জয়মতী। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে, জয়মতী চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে 1935 চনত। মনোমতী ছবিখনৰ পৰিচালক কোন আছে? ইয়াৰ উত্তৰটো হৈছে ৰোহিণী বৰুৱা। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাইটি। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পূবেৰুণ। জ্যোতিচিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1968 চনত। অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মনীষা হাজৰিকা। অসমৰ প্ৰথমখন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ নাম কি? অপৰাজেয়। প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সতী বেউলা। অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চিত্ৰবন। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন? ইয়াৰ উত্তৰটো হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা। জয়মতী চলচ্চিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আইদেউ সন্দিকৈ। কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চামেলি মেম চাহাব। ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্ৰতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হস্তীৰ কন্যা। যোগ্যতাৰ প্ৰমাণপত্ৰ পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? ইয়াৰ উত্তৰটো হৈছে মৰীচিকা, 1972 চন। ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চাওদাং বৰুৱা। দীনবন্ধু কথাছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মুনীন বৰুৱা। 1955 চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা ছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পিয়লি ফুকন। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন? ইয়াৰ উত্তৰটো হৈছে প্ৰতাপ বৰুৱা। আমাৰ শেষৰ তথা অন্তিমটো প্ৰশ্ন হৈছে, অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।